নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ধাৰাসাৰ বৰষুণৰ পিছত উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আজি গুৱাহাটী মহানগৰীত 36 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। উৎকট গৰমৰ বাবে হিটষ্ট্ৰকত কেইবাজনৰ লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। লগতে ৰাজধানী দিল্লীত 240 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু পাঞ্জাৱ, ৰাজস্থান, হাৰিয়ানাতো উৎকট গৰমে দেখা দিছে। লগতে ধাৰাসাৰ বৰষুণৰ পিছত এইবাৰ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। আৰু আজি গুৱাহাটী মহানগৰীত 36 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনাৰ অঞ্চলত আজিৰ দিনটোত কিমান ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু উৎকট গৰমৰ বাবে হিটষ্ট্ৰকত কেইবাজনৰ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত। আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। আৰু দেশত আহি গ'ল এই 3খন নতুন আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। কেইদিনমান আগত ৰাজ্যত আছিল ধাৰাসাৰ বৰষুণ, কিন্তু এবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আৰু ইয়াৰ মাজতেই যদি আপোনাৰ জ্বৰ চৰ্দি হৈছে তেন্তে আপুনি সাৱধান হওক। দৰৱ খালে হ'ব পাৰে আপোনাৰ হাৰ্ট এফেক্ট। কিশোৰসকলৰ মাজত বৃদ্ধি হৈছে বিভিন্ন ৰোগৰ সংক্ৰমণ। আৰু হঠাৎ গৰমৰ মাজতেই আহিছে বিভিন্ন ৰোগ। মানি চলক আপুনি এইকেইটা নিয়ম, অন্যথা বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনিও। বান পৰিস্থিতিৰ পিছত জাৰি কৰা হৈছে এই সতৰ্কতা। আৰু আপোনাৰ হ'ব পাৰে কলেৰা, টাইফয়েড আৰু ডায়েৰিয়া, মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু ছালৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে এই সময়ছোৱাত। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ লোক। আৰু আপুনিও মানি চলক কেইটামান নিয়ম। আপুনি খোৱা পানী উতলাই খাওক। লগতে খাদ্য প্ৰস্তুত কৰাৰ আগত চাবোনেৰে ভালদৰে হাত দুখন ধুই লওক। আৰু ঘৰৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখক। লগতে খোৱাৰ সময়ত আপুনি আঁঠুৱা ব্যৱহাৰ কৰক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব eKYCৰ পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী। আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই eKYCৰ কাম। আৰু eKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া eKYCৰ পৰীক্ষণ। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি eKYCৰ পৰীক্ষণ। যদি আপুনি eKYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ, আহক সবিশেষ জানি লওক। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি যাৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত
সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ইপিঅ'এছ মেচিন আৰু ইপিঅ'এছ মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ দৰ্শকক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয় দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে আপুনি লাভ কৰিব চৰকাৰী শৌচালয় ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ ঘৰ নিৰ্মাণ আৰু প্ৰথমখন কেবিনেটতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত আৰু লগতে গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিটোৱে আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব এইবাৰ চৰকাৰে আৰু দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰৰ লগতে চৰকাৰী শৌচালয় আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়